ৰাতিপুৱা উঠিলো মৰ্নিং গা পা ধুই আজৰি হলো হৈ ফাৰ্ষ্টলি গা ধুই আহি মন্দিৰত চাকিখৰ দি দিলো আৰু মন্দিৰটো হৈছে আমাৰ কালী মন্দিৰ সো মৰ্নিং মই উঠিয়ে আগতে মই চাকিখৰ দি লওঁ আৰু এয়া চাকি দিয়া হৈ গ'ল ধুনীয়াকৈ ৰাতিপুৱা আৰু চাকি দি উঠি এতিয়া মই ভাত বনাব যাম আৰু ভাত বনাবৰ কাৰণে মাইনাৰ স্কুল আছে যিহেতু অলপ লেটে হ'ল তাইক এতিয়া বৰ্তমান অলপ আলু ভাত বহাই দিওঁ যাতে তাই আলু ভাত হ'লেও খাই যাব পাৰে দুটামান আৰু সেইকাৰণে এতিয়া মই আলু ভাত অলপ বহাই দিব যাই আছোঁ চাকিখৰ দি আহিলোঁ এতিয়া আপোনাক দেখুৱাই আছোঁ ভাত হৈ গ'ল আৰু আনফালে এয়া দালিত ওলকবি কাটি দিছোঁ ওলকবি কাটি দিছোঁ দালি হৈ গৈছে আৰু এইফালে হ'ল গাজৰ আলু এনেদৰে ভাজিছোঁ আৰু আটা ৰেডি কৰিছোঁ লুচি বনাই দিম আৰু ভাজিৰ লগত গাজৰ আলু ভাজিৰ লগত পুৱাৰ এই আইটেম আৰু কি দেখুৱাম আৰু পুৱাৰ ভাগত মই এনেও ইমান বেছি হেভি খানা খোৱা নহয় আৰু দালিটো মই এতিয়াই বনাই থৈ দিছোঁ দুপৰীয়ালৈ মই ভাজি ভালদৰে বনাম আৰু কিবাকিবি কিন্তু এতিয়াৰ কাৰণে এইখিনিয়ে বনাই থৈ দিলোঁ চ' ফাইনেলি মাইনাৰ টিফিন পেক কৰোঁ এয়া মাইনাৰ টিফিন ৰেডি কৰিলোঁ আৰু তাতে চিঙোতে দেৰি লাগে কাৰণে মই অলপ সৰু কৰি দিছোঁ তাইক টিফিনটো এয়া আৰু এখন দিম ন এনেকৈ এইটো হ'ল টিফিন আৰু ইয়াত কি দিম অলপমান পুষ্কৰ আৰু ভাজি ধনিয়া দি ভাজি দিছোঁ অলপমান ওপৰত দিয়াচোন হৈ গ'ল আচাৰ আমলখি এইবিলাক খুজি আছে সেইকাৰণে অলপ বেছিকৈ দি দিলোঁ এয়া হৈ গ'ল চ' ফাইনেলি আমাৰ মাইনাৰ স্কুল থ'ব আহিলোঁ বাটত গাড়ীত উঠাই এয়া আমাৰ মাইনা চকু কোনটো কিবা লাগিছে চাই লৈছোঁ অলপ আৰু এতিয়া গাড়ী আহি পাব গাড়ীত উঠি গুচি যাব তাই মই বেগটো দাঙি আনি দিছোঁ অলপ বৰ ওজন হয় আৰু আচলতে ইহঁতৰ স্কুলখনত এই 4 নম্বৰ ফ্ল'ৰত একদম স্কুলতো বহুত ওখলৈ বেগটো দাঙি নিব লাগে গতিকে 10-15 কেজিমান ওজন সেইকাৰণে মই হেৰি কৰোঁ আৰু অলপ এইখিনিকে সহায় কৰি দিওঁ আৰু এয়া এইটো ৰাস্তা আমাৰ এতিয়া এয়া গাড়ী আহি পাব আৰু তাই ফালে আমাৰ চাহ বাগিচা কিন্তু গোটেই পাতবোৰ কাটি দিছে একদম লথঙা লাগিছে সেইফালে অলপ কোনোবা জেগাত আছে আৰু এইফালে ৰাস্তাত গাড়ী আহি আছে